সুপ্ৰভাত প্ৰিয় বন্ধুসকল, আজিৰ দিনটো ৰাশিফল লৈ মই আপোনালোকৰ সন্মুখত পূজাৰী ভদ্ৰকান্ত শৰ্মা। আজি চৈত মাহৰ 7 তাৰিখ ৰবিবাৰ 22 মাৰ্চ 2026 চন। আজি যিসকল ব্যক্তিৰ কাৰণে বিশেষ উল্লেখনীয় দিন, কাৰোবাৰ জন্মদিন, কাৰোবাৰ বিবাহ বাৰ্ষিকী বা অন্য যিকোনো হ'ব পাৰে, তেওঁলোকলৈ মই শুভকামনা জ্ঞাপন কৰিছোঁ। আজি সূৰ্য উদয় হৈছে 5:30:08 আৰু সূৰ্য অস্ত হ'ব 5:30:08। আজিৰ দিনটোৰ বিশেষত্ব এইটোৱে যে আজি দিন আৰু ৰাতি এই দুয়োটাই সমান। সূৰ্য উদয় যিমান সময়ত হ'ব, সূৰ্য অস্ত ঠিক একেই সময়তে হ'ব। আজিৰ তিথি হৈছে শুক্লা চতুৰ্থী তিথি, নৱৰাত্ৰিৰ আজি চতুৰ্থ দিন। ৰাতি 11:44:47 থাকিব। তাৰপিছত শুক্লপক্ষৰ পঞ্চমী তিথি আৰম্ভ হ'ব। আজিৰ নক্ষত্ৰ হৈছে ভৰণী নক্ষত্ৰ, যোগ তৈতিল আৰু কৰণ হৈছে বনিজ। জন্মৰ আজি মেঘ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মনুষ্যগণ, হাতীৰ অস্থি আৰু শুক্ৰৰ দশা মিলিব। ৰাতি 1:12:58 যোৱাত দেৱাৰীগণ আৰু মেঘৰ অস্থি আৰু ৰবিৰ দশা মিলিব। মৰণত আজি একপদ দোষ পাব। ৰাতি 11:12:58 যোৱাত 3 পদ দোষ পাব। আজিৰ যাত্ৰা নাই। শুভ কৰ্ম হৈছে দীক্ষা, আৰোগ্য স্নান। শুভ সময় হৈছে ৰাতিপুৱা 6:10 পৰা 9:32 এইখিনি সময় হৈছে শুভ সময়। এই সময়ৰ ভিতৰত কোনো শুভ কাম কৰিলে ভাল ফল লাভ কৰিব পাৰিব। এতিয়া আগবাঢ়িছোঁ ৰাশি অনুসাৰে আজিৰ দিনটো আপোনাৰ কেনেকুৱা যাব, শুভ ৰং কি হ'ব, শুভ সংখ্যা কি হ'ব সেই বিষয়ে। মেঘ ৰাশি আজি আনন্দময় পৰিৱেশ এটাৰে দিনটো পাৰ হ'ব। আত্মবিশ্বাস বাঢ়িব। সামাজিক কামৰ প্ৰতি আপোনাৰ মন আগ্ৰহী হ'ব। কাৰ্যত আপুনি আজি নেতৃত্ব দিব পাৰিব। আৰ্থিক দিশত আপুনি ভাল ফল লাভ কৰিব পাৰিব। যিসকলে ইনভেষ্ট কৰে তেওঁলোকৰ বাবে ইনভেষ্ট কৰাৰ উত্তম সময়। পৰিয়ালত শুভ সংবাদ লাভ কৰাৰ এটা যোগ আছে। ল'ৰা ছোৱালীয়ে হওক বা কোনো ইষ্ট কুটুম্ব হওক, তেওঁলোকৰ পৰা এটা শুভ সংবাদ পাব। ল'ৰা ছোৱালীৰ সুনাম হয়তো পাব পাৰে আজিৰ দিনটোত। স্বাস্থ্যত চৰ্দি, কাহ আদিৰ দৰে সমস্যাই আপোনাক কিছু দিগদাৰি কৰিব পাৰে। প্ৰেম দাম্পত্যত আনন্দময় পৰিৱেশ থাকিব। শিক্ষাত ছাত্ৰ ছাত্ৰীসকলে মনত লিডাৰশ্বিপ লৈ কাম কৰিব পাৰিব। আজিৰ শুভ ৰং হৈছে গাঢ় ৰঙা আৰু শুভ সংখ্যা হৈছে 9। এইবাৰ আগবাঢ়িছোঁ বৃষ ৰাশিলৈকে। বৃষ ৰাশিৰ আজিৰ দিনটো আপোনাৰ বাবে ভাল, যদিও কামত কিছু বেমেজালিৰ সৃষ্টি হ'ব পাৰে। আপুনি কোনটো কাম আগতে কৰিব, কোনটো কাম পিছত কৰিব, কোনটোক প্ৰিফাৰেঞ্চ দিব, এনেকুৱা ধৰণৰ কিছুমান কনফিউজনে আপোনাক আজি আমনি কৰিব পাৰে। গতিকে আপুনি চাই চিতি কাম কৰক, পজিটিভ থিংকিং লৈ আপুনি কামত আগবাঢ়ক, আপুনি সফলতা লাভ কৰিব পাৰিব। কাৰ্যক্ষেত্ৰত আপুনি ভাল ফল পাব, তাত কোনো সন্দেহ নাই। ইনভেষ্ট বা এক্সপৰ্ট ইম্পৰ্ট বিজনেছ কৰাসকলে কিছু সাৱধানতা ল'ব। তেওঁলোকৰো কনফিউজ হ'ব পাৰে, গতিকে সাৱধান হৈহে তেওঁলোকে কাম কৰিব। ইনভেষ্টকাৰীসকলে যদি বিশেষ প্ৰয়োজন নহয়, তেনেহ'লে ইনভেষ্টৰ পৰা আঁতৰি থকাটোৱে ভাল বুলি ভবা যায়। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ ঠিকেই থাকিব, স্বাস্থ্য ভালেই যাব। প্ৰেম দাম্পত্য শিক্ষাত আজি কোনো সমস্যা নাই, ভালদৰে দিনটো পাৰ হৈ যাব। শুভ ৰং হৈছে পিংক, গুলপীয়া।
শুভ সংখ্যা হৈছে 2। এইবাৰ আগবাঢ়িছোঁ মিথুন ৰাশিলৈকে। মিথুন ৰাশিৰ আজি সংগীত কলা সংস্কৃতিৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব। যিসকল ব্যক্তি এই সংগীত কলা সংস্কৃতিৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে আজিৰ দিনটো অত্যন্তই শুভ দিন। আপুনি আজিৰ দিনটোত এক নতুন পৰিচয় লাভ কৰিব পাৰিব। আপোনাৰ আজি বুধাদিত্য যোগ থকাৰ কাৰণে আপোনাৰ আৰ্থিক দিশটো অত্যন্তই ভাল। আৰ্থিক দিশত আপোনাৰ মজবুত হ'ব। কাৰ্যক্ষেত্ৰত আপুনি উন্নত মান প্ৰদৰ্শন কৰিব পাৰিব। প্ৰমোচন বা নতুন চাকৰি পোৱাৰো আজিৰ দিনটোত এটা যোগ দেখা যায়। ভাই ভনী বন্ধু বান্ধৱ ইষ্ট কুটুম্বৰ পৰা আজি আপুনি ভাল সঁহাৰি লাভ কৰিব। সম্পৰ্ক তেওঁলোকৰ লগত ভাল হৈ থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ কোনো সমস্যা নাই, ভালদৰে যাব। প্ৰেম দাম্পত্যত কিছু মতানৈক্য হ'ব পাৰে, গতিকে কিছু সাৱধানে চলিব। শুভ ৰং হৈছে নীলা, শুভ সংখ্যা হৈছে 5। এইবাৰ আগবাঢ়িছোঁ কৰ্কট ৰাশিলৈকে। কৰ্কট ৰাশিৰ আজিৰ দিনটোত আপোনাৰ মানসিক কিছু চিন্তা বৃদ্ধি হ'ব পাৰে আৰু সেই চিন্তাই আপোনাক কিছু আমনি কৰিব পাৰে। মনত কিবা এটা ভয় ভাৱ আপোনাৰ লাগি থাকিব। কোনো কাম কৰিব গ'লে আপুনি কৰিব পাৰিব নে নোৱাৰিব, কিবা হ'ব নেকি, এনেকুৱা ধৰণৰ যিকোনো এটা আপোনাৰ মনত ভয় ভাৱ এটা থাকি যাব আজিৰ দিনটোত। গতিকে আপুনি কনফিডেন্ট অটুট ৰাখক, পজিটিভ থিংকিং লৈ কাম কৰি যাওক। আপোনাৰ ভাল হ'ব, দিনটো ভালদৰে পাৰ হ'ব। আৰ্থিক দিশত আপোনাৰ কোনো সমস্যা নাই। আৰ্থিক কৰ্মস্থল সকলোখিনি আপোনাৰ ভালদৰে যাব। ইনভেষ্ট কৰাসকলে ইনভেষ্ট কৰাৰ পৰা বিৰত থাকক। প্ৰেম দাম্পত্য ক্ষেত্ৰত পজিটিভ থিংকিং লৈ আগবাঢ়ক, কোনো সমস্যা নাথাকে। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ মনোযোগ কিছু কমিব পাৰে, গতিকে কনচেনট্ৰেশ্যন অটুট ৰাখক। স্বাস্থ্য আপোনাৰ ভালে যাব। স্বাস্থ্যৰ ক্ষেত্ৰত কোনো চিন্তনীয় নহয়। শুভ ৰং হৈছে বগা, শুভ সংখ্যা হৈছে 7। এইবাৰ আগবাঢ়িছোঁ সিংহ ৰাশিলৈকে। সিংহ ৰাশিৰ আজিৰ দিনটোত আপোনাৰ যশস্যা বৃদ্ধি পাব, মান সন্মান আপোনাৰ বৃদ্ধি পাব। বিশেষকৈ যিসকল ব্যক্তি ওকালতি কাৰ্যৰ লগত জড়িত হৈ আছে আৰু ৰাজনীতিৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে আজিৰ দিনটো অত্যন্ত ভাল। যশস্যা বৃদ্ধি পাব, মান সন্মান বৃদ্ধি পাব। তেওঁলোকে লিডাৰশ্বিপ লৈ কাম কৰিব পাৰিব। যিসকল গ'ল্ড বিজনেছ সোণৰ ব্যৱসায়ৰ লগত জড়িত হৈ আছে আৰু ইনভেষ্টকাৰী, তেওঁলোকে আজি ইনভেষ্ট কৰিলে বা সোণৰ ব্যৱসায়ীসকলে ভাল লাভৱান হ'ব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ পেটৰ সমস্যা দেখা দিব পাৰে, খোৱা লোৱাৰ প্ৰতি নজৰ দিব। প্ৰেম দাম্পত্যত আনন্দময় পৰিৱেশৰ সৃষ্টি হ'ব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ শুভ সময়। শুভ ৰং হৈছে সোণালী, শুভ সংখ্যা হৈছে 1। এইবাৰ আগবাঢ়িছোঁ কন্যা ৰাশিলৈকে। কন্যা ৰাশিৰ আজি আপোনাক নিজ প্ৰতিভা বিকাশ কৰাৰ এটা সুবৰ্ণ সুযোগ পাব। আজি আপোনাৰ জনপ্ৰিয়তা বৃদ্ধি পাব। ছাত্ৰ ছাত্ৰীসকলে অধ্যয়ন কাৰ্যৰ ক্ষেত্ৰত নতুন তেওঁলোকে কিছু বুজিবলৈ পাৰিব আৰু যশস্যা তেওঁলোকে বৃদ্ধি কৰিব পাৰিব। আৰ্থিক দিশত আপুনি লাভৱান হ'ব পাৰিব, তাত কোনো সন্দেহ নাই। এক্সপৰ্ট ইম্পৰ্ট ব্যৱসায়ীসকলে আজি সহজে বিজনেছ ডিল কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত সৰু সুৰা দুই এটা সমস্যাই দেখা দিব পাৰে। প্ৰেম দাম্পত্যত ভুল বুজাবুজিৰ এটা সৃষ্টি হ'ব পাৰে। শুভ ৰং হৈছে সেউজীয়া, শুভ সংখ্যা হৈছে 4। তুলা ৰাশিৰ আজি আপোনাৰ এটা আদৰ্শবাদী মনোভাৱ থাকিব মনত। সামাজিক কাৰ্যৰ প্ৰতি আপুনি আগ্ৰহী হৈ পৰিব। ঘৰত লাক্সাৰী সামগ্ৰী ক্ৰয় কৰাৰ এটা সুবৰ্ণ যোগ দেখা যায়। ধন লাভ
নিশ্চিতভাৱে আজি আপোনাৰ হ'ব। কৰ্মত সফলতা পাব। ছেভিংছ আৰু ইনভেষ্ট আপোনাৰ আজি বাঢ়িব। ইনভেষ্ট কৰাৰ কাৰণে উত্তম সময়। স্বাস্থ্য, প্ৰেম আৰু শিক্ষা এই সকলোখিনি আপোনাৰ আজিৰ দিনটোত শুভ ফল পাব, ভালদৰে যাব। শুভ ৰং হৈছে গুলপীয়া আৰু শুভ সংখ্যা হৈছে 6। এইবাৰ আগবাঢ়িছোঁ বৃশ্চিক ৰাশিলৈকে। বৃশ্চিক ৰাশিৰ আজি আপোনাৰ প্ৰেম, সাহস আপোনাৰ বৃদ্ধি পাব। আধ্যাত্মিক কামৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব। ছাত্ৰ-ছাত্ৰীসকলৰ কিউৰিচিটি বাঢ়িব। ধন লাভ হ'ব। আপোনাৰ কনষ্ট্ৰাকশ্যন কামত যিসকল জড়িত হৈ আছে, বিশেষকৈ কনষ্ট্ৰাকশ্যন বিজনেছৰ লগত, তেওঁলোকৰ কাৰণে আজিৰ দিনটো অত্যন্ত ভাল। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ কোনো সমস্যা নাই। তথাপিতো আপুনি চলা ফুৰাৰ ক্ষেত্ৰত, ৰাস্তাত চলা ফুৰাই হওক, যান বাহন লৈ চলা ফুৰাই কৰাই হওক, আপুনি কিছু সাৱধানে চলাটো বৰ ভাল। কাৰণ সৰু সুৰা আঘাত আপোনাৰ পোৱাৰ এটা যোগ দেখা যায়। প্ৰেম দাম্পত্যত আপোনাৰ ভালদৰে যাব। শুভ ৰং হৈছে মেৰুণ, শুভ সংখ্যা হৈছে 8। এইবাৰ আগবাঢ়িছোঁ ধনু ৰাশিলৈকে। ধনু ৰাশিৰ আজি আপোনাৰ ধন আৰু মান এই দুইটাই বৃদ্ধি পাব। আপোনাৰ আজি জ্ঞান বৃদ্ধি পোৱাৰো এটা যোগ আছে আৰু আপোনাৰ উপদেশে আনক যথেষ্টখিনি সহায় কৰিব। আজি প্ৰকৃতিৰ প্ৰিয় মনোভাৱ এটা আপোনাৰ সৃষ্টি হ'ব মনত। কাৰ্যক্ষেত্ৰত আপুনি সফলতা লাভ কৰিব পাৰিব। ছাত্ৰ-ছাত্ৰীসকলে হায়াৰ এডুকেশ্যনৰ কাৰণে নতুন প্লেন কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ কোনো সমস্যা দেখা নাযায়। স্বাস্থ্য ভালে যাব। প্ৰেম দাম্পত্যৰ ক্ষেত্ৰতো আপোনাৰ কোনো সমস্যা নাই, মধুৰতা বাঢ়িব। শুভ ৰং হৈছে হালধীয়া, শুভ সংখ্যা হৈছে 3। এইবাৰ আগবাঢ়িছোঁ মকৰ ৰাশিলৈকে। মকৰ ৰাশি আজি আপুনি কৰ্মত এক্টিভ হৈ থাকিব পাৰিব। স্পেচিয়েলি ষ্টুডেণ্টসকলে সহজতে আপুনি সমস্যা সমাধান কৰিব পাৰিব। আগৰ যদি কোনো পেণ্ডিং সমস্যা আছিলে, গতিকে সেই সকলোখিনি আজি সহজতে সমস্যা সমাধান কৰি ল'ব পাৰিব। আৰ্থিক দিশত ভালদৰে যাব। পৰিয়ালত সুখ শান্তি আপোনাৰ বৃদ্ধি পাব। আপোনাৰ আজিৰ দিনটোত জনপ্ৰিয়তা বাঢ়িব। কৰ্মস্থলীত দক্ষতা বৃদ্ধি পাব আৰু ডাঙৰ দায়িত্ব আপুনি পাব পাৰে আজিৰ দিনটোত। লোহা লক্কৰৰ লগত যিসকল জড়িত হৈ আছে বা কয়লাৰ লগত বিজনেছৰ লগত জড়িত হৈ আছে, মুঠৰ ওপৰত যিসকলে কলা ৰঙৰ সামগ্ৰীৰ লগত জড়িত হৈ আছে, তেওঁলোকৰ কাৰণে আজিৰ দিনটো অত্যন্তই ভাল। প্ৰেম দাম্পত্যত আপোনাৰ বিশ্বাস থাকিব। স্বাস্থ্য আপোনাৰ ভালেই যাব। শুভ ৰং হৈছে নীলা, শুভ সংখ্যা হৈছে 4। এইবাৰ আগবাঢ়িছোঁ কুম্ভ ৰাশিলৈকে। কুম্ভ ৰাশিৰ জাতক জাতিকসকল আপোনাৰ আজি বৰ শুভ দিন বুলি ক'ব পাৰি। পেণ্ডিং হৈ থকা আপোনাৰ কামবিলাক সমাধান কৰিব পাৰিব। বিশেষকৈ কোৰ্ট কাছাৰীত যদি কোনো কেছ মকদ্দমা আপোনাৰ জড়িত হৈ আছে, তাৰ পৰা আপুনি আজি এটা ভাল ফলাফল পাব। আপোনাৰ যদি মাটি বাৰী সম্পৰ্কীয় বা কোনো হাই কাজিয়া সম্পৰ্কীয় যদি কোনো সমস্যা আছিলে, তাৰ পৰাও আপুনি আজি সুকলমে সমাধান কৰিব পাৰিব। অনলাইন বিজনেছত যিসকল জড়িত হৈছে, অনলাইন প্লেটফৰ্মত, তেওঁলোকে আজি ভাল ফল লাভ কৰিব পাৰিব। ইনভেষ্টকাৰীসকলে ইনভেষ্ট কৰিব পাৰে, লাভৱান হ'ব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ দিনটো ভালদৰে যাব। প্ৰেম দাম্পত্যত নতুন উৎসাহ বাঢ়িব।
ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ষ্টুডেণ্টৰ কাৰণে খুব ভাল দিন আজি। তেওঁলোকৰ মনোযোগ বৃদ্ধি হৈ থাকিব। শুভ ৰং হৈছে নীলা, শুভ সংখ্যা হৈছে 11। এইবাৰ আগবাঢ়িছোঁ শেষৰ ৰাশিটোলৈকে, মীন ৰাশি। মীন ৰাশিৰ আজিৰ দিনটো আপোনাৰ কাৰণে এটা ভাল দিন। আপুনি আজি জ্ঞান, অভিজ্ঞতা, কৌশল আয়ত্ত কৰি ল'ব পাৰিব। যিখিনি আপুনি আপোনাৰ জীৱনত আজিলৈকে পোৱা নাছিল, আজি হয়তো এটা নতুন অভিজ্ঞতা আপুনি লাভ কৰিব পাৰিব। নতুন কামৰ কৌশল আপুনি আয়ত্ত কৰি ল'ব পাৰিব। যিকোনো কাৰ্যক্ষেত্ৰত, ৰাজনীতি কাৰ্যক্ষেত্ৰত হওক বা যিসকলে কোনো ইণ্ডাষ্ট্ৰি ফেক্টৰীত কাম কৰে তেওঁলোকৰ ক্ষেত্ৰতে হওক বা ষ্টুডেণ্টৰ ক্ষেত্ৰতে হওক, যিয়েই নহওক সকলোৱে আজি এটা নতুন টেকনিক আপোনালোকে শিকিব পাৰিব। বিদেশৰ লগত জড়িত কোনো ভাল খবৰ আপুনি আজি পাব পাৰে। আৰ্থিকভাৱে আপুনি লাভান্বিত হ'ব পাৰিব। বন্ধুৰ পৰা আপুনি সহায় লাভ কৰিব পাৰিব আজি। প্ৰেম দাম্পত্যত ইজনে সিজনক বুজি পাব, বিশ্বাস কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ ভালদৰে যাব, যদিও কাহ চৰ্দিৰ নিচিনা সাধাৰণ কিছু বেমাৰ আজাৰে আপোনাক দেখা দিব পাৰে, তাৰ প্ৰতি ইমান চিন্তনীয় নহয়। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও বৰ ভাল দিন আজি। শুভ ৰং হৈছে সোণালী, গল্ডেন, শুভ সংখ্যা হৈছে 3। প্ৰিয় বন্ধুসকল, ৰাশি অনুসাৰে এইখিনি আছিল আজিৰ দিনটোৰ আপোনাৰ ৰাশিফল। প্ৰিয় বন্ধুসকল, যিসকলে মোৰ এই চেনেল স্পিৰিচুৱেল 1111লৈ নতুনকৈ আহিছে, তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে মই দিয়া ভিডিঅ'সমূহ নিতৌ প্ৰথমতে পাবৰ কাৰণে সক্ষম হয়। আৰু ভিডিঅ'সমূহ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকক কিছু সহায় কৰিবৰ কাৰণে মই আগ্ৰহী হ'ব পাৰোঁ। আপোনাৰ আজিৰ দিনটো শুভ হওক। ধন্যবাদ।